তেৰা মে মাতৃৰ পুতক ৰাজ্য যে বেবান্তি দিল শুনি উপবাসে বিমল যেন অযোধ্যা মধ্যে একে আকাশতে উদিত দুই চন্দ্ৰ ভগৱানে নিৰ্ঘাত কৰে অন্যান্য বতাহতে বৃক্ষ ভয় ঘনে ঘনে ভূমি কৃষ্ণ মাধৱ। আমি অকিঞ্চনে আপোনাক মহামহন্তৰ দুখানি অভয় চৰণত আমাৰ শিৰ থৈ ভক্তি ভৰা শ্ৰদ্ধা আৰু আন্তৰিক সেৱা জনাইছো। অডিঅ' কনফাৰেন্স যোগেদি প্ৰায় ৪-৫০০তকৈ অধিক ভকতক, বেছি হলেও কম নহব, আৱৰি ৰখা ৰস পান কৰোৱা এনে এক মহান অনুষ্ঠানত আমি মাজে মধ্যে অকণমান আমাৰ সীমিত জ্ঞানৰ যোগেদি এই অনুষ্ঠানত চলি থকা শাস্ত্ৰসমূহৰ ওপৰত উদ্যোক্তাসকলৰ যোগেদি দুটা কথা আলোচনা আৰু বিশ্লেষণৰ মাধ্যমেৰে মহন্তসকলৰ দ্বাৰা কিছু ভকতিৰ কথা শিকিবলৈ, জানিবলৈ, বুজিবলৈ সুযোগ আৰু সুবিধাকণ লাভ কৰি আহিছো। আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। আমি সদায় কৈ আহো আপোনালোকক যে আপোনালোকে বহু সময়ত এই চিৰবিনন্দীয়া পৃথিৱীত প্ৰাকৃতিকভাৱে সৌন্দৰ্যবান কৰি তোলা তৃণবিলাকক পদস্পৰ্শনেৰে গছকি থৈ যায়। আমি সকলোৱে গছকো। The person you are speaking with. আৰু সেই গছকি থৈ যোৱা তৃণতকৈও অধ এজন নিঃকিন সেৱকে আপোনালোকৰ দৰে মহামহন্ত সকলৰ ওচৰত ভাগৱতৰ বাক্য বা এনেধৰণৰ শাস্ত্ৰৰ ওপৰত আধাৰিত এই ৰামায়ণৰ দৰে ভকতৰ হৃদয়ত ঈশ্বৰীয় চিন্তাৰে ৰমণ কৰিব পৰা মহাজ্ঞানৰ ৰসেৰে পৰিপূৰ্ণ এনে এক বিষয়ক বিশ্লেষণ কৰি আপোনালোকৰ হৃদয়ত জ্ঞানৰ মণিমুকুতা গাঁঠি দিয়া আৰু বিশাল সাগৰত বুৰ মাৰি মানিক বিচাৰি আমি প্ৰদান কৰা একেই কথা। তথাপিতো কেৱল যৎকিঞ্চিত আদেশ পালন কৰি আসনস্থ হৈছো। ইয়াত হব পৰা ভুল ভ্ৰান্তিৰ বাবে নিজ গুণে মৰিখন কৰিব। কৃপালু বাপাই সমস্ত সময়ৰ আকুল আহ্বানে এপল দুপল, এঘণ্টা দুঘণ্টা, 6 ঘণ্টা, 12 ঘণ্টা, 24 ঘণ্টা, এটা দিনে গৈ গৈ আমাৰ মাজৰ পৰা এটা বছৰে বিদায় ভঙাৰ সময় একেবাৰে সমাগত। আৰু মাত্ৰ এটা দিন। এনে সময়ত পোৱা নোপোৱা, লোৱা নোলোৱা, দিয়া নিদিয়াৰ এই দুমোজাৰ মাজত সংসাৰ ৰূপী বৃক্ষত পৰি থকা জীৱ নামৰ যি পক্ষীবিলাক, সেই পক্ষীবিলাকক আত্মা নামৰ পক্ষীটোক চিনাকি কৰি দিবৰ কাৰণে যি মহাজ্ঞানৰ ৰস উদ্ভাসিত হৈছে, এয়াই হৈছে এই ৰামায়ণ
পুথিভাগৰ আদিৰ এই বিষয়খিনি যে আপোনাৰ সবে আমি সকলোৱে জানো যে এপল দুপল কৰি গতি কৰি থকা এই সময়ৰ যি স্থবিৰবিহীন যাত্ৰা ইয়াকেই হয়তো কাল বুলি কয় আৰু এই কালে কাকো কোবাই নোযোৱাকৈ নাথাকে বিভিন্ন সময়ত আমাৰ জীৱনত ভাল বেয়া পোৱা নোপোৱা উচিত অনুচিত আদিৰ সমষ্টিত বিভিন্ন অৱস্থাৰ আমি সন্মুখীন হৈ আহোঁ আৰু এনেকৈ এদিন সেই কালে যেতিয়া মহাকালৰ ৰূপ ধাৰণ কৰে তেতিয়াই আমাৰ জীৱন পৰিক্ৰমাৰ অৱসান ঘটে অৰ্থাৎ কাল মহাকাল ৰূপে আপোনাৰ আমাৰ প্ৰত্যেকৰে ওচৰলৈ আপোনাক আমাক সংসাৰ ৰূপী এই বিশালতাৰ মাজৰ পৰা মৃত্যুৰ ইপাৰে ৰৈ থকা পৰমাত্মাৰ কোলালৈ আদৰি নিবলৈ অহা যেন এক মাধ্যম যি কালে আপোনাক আমাক বাট দিয়ক ঈশ্বৰৰ ৰূপে অৱতৰিত হোৱা শ্ৰীৰামচন্দ্ৰয়ো কিন্তু এই মহাকালৰ মাধ্যমেৰেই সংসাৰৰ পৰা অনন্ত ধামলৈ গতি কৰাৰ ৰাস্তা উলিওৱাৰ এক সুন্দৰ জ্ঞানক আজি যেন প্ৰতিফলিত কৰিছে ইতিমধ্যে পদে আমাক কবলৈ যত্ন কৰিছে যে সুবিশাল অযোধ্যাৰ ৰাজ্য নিজ পুত্ৰক গতাই দিয়াৰ পিছতেই যেন অযোধ্যাবাসীৰ মাজলৈ অহনি সংকেত নামি আহিছে ইয়াত পদবন্ধে কবলৈ যত্ন কৰা হৈছে যে আমি সকলোৱে জানো এই সুবিশাল আকাশৰ বিশালতাৰ মাজত আপোনাক আমাক পথ দেখুৱাবৰ কাৰণে দুটা ৰূপত দুটা পোহৰৰ সৃষ্টি হয় দিনৰ ৰূপত সৃষ্টি হোৱা পোহৰটোৱে হৈছে সূৰ্য আৰু ৰাতিৰ ৰূপত সৃষ্টি হোৱা পোহৰটোৱে হৈছে চন্দ্ৰ কিন্তু ইয়াত দেখুৱাইছে কালৰ অহনি সংকেতৰ উমান দিবৰ কাৰণেই যেন ৰাতিৰ আকাশত এটা সূৰ্যৰ সলনি দুটা সূৰ্য দুটা চন্দ্ৰ দেখিবলৈ পোৱা গৈছে তাৰপিছত কৈছে যে গছবিলাক সাধাৰণতে কেতিয়া আৰু কিয় লৰে গছত কম্পনৰ কেতিয়া সৃষ্টি হয় যেতিয়া বতাহ মাৰে বতাহে গছডালক কোবোৱাৰ লগে লগে সেই গছডাল কঁপিবলৈ আৰম্ভ কৰে কিন্তু এই অহনি সংকেতে যেন এনেকুৱা এক সংগীতময় প্ৰভাৱৰ সৃষ্টি কৰিছে যাৰ দ্বাৰা এই মহাকালৰ আগমন বুজাই দিবৰ কাৰণেই কোনো বতাহ বলা নাই অথচ এই প্ৰাকৃতিক ভাৱে সৌন্দৰ্যবান কৰি তোলা আমাৰ এই বসুন্ধৰাক চিৰবিনন্দীয়া কৰি তোলা গছবিলাক যেন আপোনা আপুনি কঁপিবলৈ বা লৰিবলৈ আৰম্ভ কৰিছে অকল সেয়ে নহয় আমাৰ এই চিৰবিনন্দীয়া বসুন্ধৰাত বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চাই আমাৰ এই পৃথিৱীখন কিছুমান সুন্দৰ সুন্দৰ প্লেটেৰে আবৃত হৈ আছে আৰু সেইবিলাক যেতিয়া লৰচৰ কৰে বিভিন্ন কাৰণত তেতিয়াই কম্পনৰ সৃষ্টি হয়
সেইকাৰণে ইয়াক ভূকম্প বা ভূমিকম্প বুলি কোৱা হয়। কিন্তু ইয়াত দেখুৱাইছে কোনো ধৰণৰ তেনেকুৱা পৰিঘটনাৰ সৃষ্টি নাই হোৱা। এনেই হঠাৎ এই কালৰ সংকেত ৰোমাঞ্চৰ কাৰণে যেন পৃথিৱীত এক কম্পনৰ সৃষ্টি হৈছে। গতিকে এক সংকিতময় পৰিৱেশৰ উমান দিবৰ কাৰণে শ্ৰীৰামচন্দ্ৰৰ ওচৰলৈ মহাকালৰ আগমনৰ বাৰ্তা সমস্ত অযোধ্যাবাসীক বুজাই দিবৰ কাৰণে যেন এয়া ঈশ্বৰৰ এক ভয়ানক লীলা আমি শ্ৰৱণ কৰিবলৈ পাইছো। আৰু যি কি নহওক, ইয়াৰ পিছত আকৌ দুকুট যাওকচোন আইগৰাকী, আমি আলোচনা কৰিম। কৃষ্ণ মাধৱ দিনতে ফেৰুৱাই ঘৰে ঘৰে মনুষ্যৰ চাপি তানিয়া গগন শুনি পুকুৰৰ ক্ৰন্দনৰ উৰ্মি হালধি ৰুধিৰ মনে খয়ধাৰে দেখা মই পুৰি হেন উৎপাত দেখি খবৰ মনত মহাবিষাদ। কৃষ্ণ মাধৱ মাধৱ বাবাই সমস্ত আমাক প্ৰভু ভগৱন্তই দুটা বস্তু বেছিকৈ দি পেলাই এই ধৰাধামলৈ পঠিয়ালে। অন্য জীৱতকৈ আমাক দুটা বস্তু বেছিকে দিলে। এটা হৈছে বুধ শক্তি আৰু আনটো হৈছে বাক শক্তি। অৰ্থাৎ আমি কোনটো উচিত, কোনটো অনুচিত, কোনটো ন্যায়, কোনটো অন্যায়, কোনটো সৎ, কোনটো অসৎ, কোনটো হিংসা, কোনটো অহিংসা, এইবিলাক আমি অনুভৱ কৰিব পাৰো, যাৰ দ্বাৰা আমাৰ জীৱনটো আমি সঠিক ৰূপত আমি আগুৱাই লৈ যাব পাৰো। আৰু এটা বস্তু দিলে আমাক বাক শক্তি, অৰ্থাৎ অন্য জীৱকো বাক শক্তি দিছে। কিন্তু আমাৰ বাক শক্তিটোত এনেকুৱা এটা শক্তি ভগৱন্তই কৃপা কৰিলে, যাৰ দ্বাৰা আমি বাণীবিলাক প্ৰকাশ কৰি আমাৰ মনৰ ভাৱবিলাক আনক আমি বুজাই দিব পাৰো। এয়া আমাক প্ৰদান কৰিলে, যাৰ দ্বাৰা আমি জীৱশ্ৰেষ্ঠ হলো। কিন্তু কৃপালু বাপাই সমস্ত মানুহক পাতি এই প্ৰাকৃতিক জগতখনত যিবিলাক পশু পক্ষী সৃষ্টি কৰিলে, সিহঁতক ভগৱন্তই এটা সুন্দৰ শক্তি প্ৰদান কৰিছে। এই চিৰবিনন্দীয়া প্ৰাকৃতিক জগতখনত কি হবলৈ গৈ আছে, সেয়া যেন তেওঁলোকে আগতেই গম পায়। আপুনি আমি যিটো বস্তু হৈ থাকোতে গম পাওঁ, সেই জীৱবিলাকে হোৱাৰ আগতেই গম পায়। যাৰ কাৰণে তাৰ আগজাননী তেওঁলোকে নিজৰ শব্দৰ দ্বাৰা সমস্তকে জনাই দিয়ে। এতিয়া ইয়াত সেইকাৰণে কৈছে যে দিনৰ বেলিকা প্ৰভুৱে মানুহৰ কাষ চাপি, মানুহৰ ঘৰৰ কাষ চাপি এক অদ্ভুত ভাৱে ৰাও দিবলৈ, মাতিবলৈ আৰম্ভ কৰিছে এক বৃহৎ সুৰত, যি সুৰে সকলোৰে হৃদয় আলোড়িত কৰি ৰাখিছে, কম্পন কৰি ৰাখিছে, সংগীত কৰি ৰাখিছে। আৰু বিভিন্ন জীৱ জন্তুৱে অদ্ভুত অদ্ভুত আচৰণ কৰিছে, অদ্ভুত মাত দিছে। আৰু কি বুলি কৈছে যে কুকুৰ বিলাকে এতিয়াও আমাৰ ঘৰৰ বা বাটত আমি যেতিয়া কুকুৰে কন্দা শুনো, তেতিয়া আমি কওঁ যে কিবা এটা ডাঙৰ ঘটনা হ'ব দেই, কুকুৰে কান্দিছে। গতিকে
সেই ফেহুবিলাকে মতা দেখি কুকুৰবিলাকেও যেন কান্দিবলৈ আৰম্ভ কৰিছে। এয়া জীৱ জন্তুৱে জগতত ঘটিব লগা ঘটনাবিলাকৰ উমানৰ যেন এয়া পূৰ্বানুমান আমাক বুজাই দিবলৈ যত্ন কৰিছে। এতিয়া সেই ক্ষেত্ৰত যদি আমি চাওঁ, আমি ইতৰ প্ৰাণীবিলাকক বহু সময়ত আমি ঈৰ্ষা, হিংসা আৰু বেয়া দৃষ্টিৰে চাওঁ। কিন্তু সেই ইতৰ প্ৰাণীবিলাকে আমাক কিমান চিন্তা কৰি আছে। আজি ৰামচন্দ্ৰ দিনৰ পৰা ইতৰ প্ৰাণীৰ যিটো ভূমিকা, আমাৰ জীৱশ্ৰেষ্ঠ মানৱকে আদি কৰি সকলোৰে কাৰণ তেওঁলোকে কৰি অহা সেৱাৰ যিটো ভূমিকা, সেইটোও আমাক ইয়াত ফুটাই তুলিবলৈ যত্ন কৰিছে। সিহঁতে যে এনেকে অদ্ভুত মাত দি অদ্ভুত আচৰণ কৰিব কি বুজাইছে? আমাক সাৱধান হবৰ কাৰণে, আমাক তাৰ সন্মুখীন হবৰ কাৰণে তেওঁলোকে যেন সচেতন কৰি দিছে। এতিয়াও ঠিক তেনেকুৱাই। আজি বহু মানুহে নিজৰ জীৱনৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে বিভিন্নভাৱে বহু পইচা পাতি খৰচ কৰি আজি কুকুৰ আজি মানুহে ক্ৰয় কৰি আনে। এটা এটা কুকুৰে এখন এখন গৃহস্থৰ ঘৰত এজন এজন নিৰাপত্তাৰক্ষীৰ কাম কৰে, সুৰক্ষা দি ৰাখে। কিয়নো সিহঁতে এজন ব্যক্তি অহাৰ লগে লগে এজনৰ লক্ষ্য, এজনৰ অভিপ্ৰায় কি, সেই বস্তুটো তেওঁলোকে গম পাই তেওঁলোকে মানুহক তাৰ জাননী দিব পাৰে। ভাবকচোন, এই ইতৰ প্ৰাণীবিলাকে যদিও ইতৰ প্ৰাণীৰ শব্দৰ এক বৃহৎসতা ইয়াত দেখুৱাবলৈ যত্ন কৰিছে, তাৰ যোগেদি মানুহক বাদ দি অন্য জীৱবিলাকে আমাৰ প্ৰতি কৰা এক অনন্য সেৱাৰ ভাবকি উন্মোচিত কৰা নাইনে? আমি ইয়াত খালি অনুভৱ কৰিব পাৰিব লাগিব যে এই পৰিৱেশবিলাক দেখাৰ লগে লগে, এই জীৱ জন্তুৰ এনে অদ্ভুত আচৰণ, এনে ভয়ানক শব্দ শুনাৰ লগে লগে জগতপতি পৰম পুৰুষ ভগৱন্তৰ অনন্য অৱতাৰী পুৰুষ ৰামচন্দ্ৰৰ মন যেন বিষাদিত হৈ পৰিছে। গতিকে জগতৰ ঈশ্বৰেও সুখ কৰিছে, দুখ কৰিছে, কন্দনৰত হৈ পৰিছে বুলি আমাক পদবন্ধে জানিবলৈ দিছে। গতিকে ইয়াৰ পিছত আমাক পদে কি ক'বা, আমি আকৌ অকণমান শুনি লওঁ। কৃষ্ণ সীতাৰ বিয়োগে দ্বন্দ্বে যোগদায় নহৰনি জানি ইটো চপাতে জানিলো বৈছে মিলাইবে কবি ঘাট হা বান্ধৈ গীতা তেজে গলি মোক মাৰিয়া বহুত উমৰি শান্তি ক লুটকনি গৰৈ পুৰৈ মৰ্মে হৰব কৃষ্ণ কৃষ্ণ মাধৱ। এতিয়া ইয়াত আৰু এটা কথা অলপ আগত কৈ গ'ল, আমাৰ থাকি গৈছিলে, সেই কথাটো আপোনালোকক কৈ দিছো, পাঠৰ যিহেতুকে বিষয় যে ৰামচন্দ্ৰ বিষাদিত হৈ পৰা বা চিন্তিত হৈ পৰাৰ কাৰণ কেৱল জীৱ জন্তু বিলাকৰ অদ্ভুত আচৰণ আৰু অদ্ভুত মাতৰ বিভৎস শব্দই নাছিল। সাধাৰণতে আমাৰ কি হয়, আমাৰ দেহৰ পৰা ওলোৱা ৰক্তবিলাকৰ ৰং ৰঙা হয়, কিন্তু সেই সময়ত বৰষুণ দিছে বুলি কৈছে, অলপ আগত কৈ গ'ল পাঠে। কি বৰষুণ দিছে বুলি কৈছে? হালধি ৰুধিৰ, ৰুধিৰ মানে তেজ,
হালধীয়া তেজৰ বৰষুণে সেই সময়ৰ অযোধ্যাৰ ধৰালৈ যেন আৰু অধিক অহনি সংকেত নমাই আনিছিল। এতিয়া আমি পিছৰ অংশই কি কৈছে আমি অকণমান আলোচনা কৰিছো যে ইয়াত কৈছে যে সীতাৰ বিয়োগে দ্বন্দ্বে যুগ যায়। শ্ৰীৰামচন্দ্ৰৰ জীৱনত ভাল পোৱা বস্তুবিলাকৰ ভিতৰত, মাধ্যমবিলাকৰ ভিতৰত, জীৱবিলাকৰ ভিতৰত অন্যতম আছিল তেওঁৰ সহধৰ্মিনী, তেওঁৰ ভাৰ্যা শান্তিৰূপী সীতা। কি সুন্দৰ সুবিশাল ৰাজ অট্টালিকা এৰিও এক সুন্দৰ সহধৰ্মিনী ধৰ্ম পালন কৰি বনৰ কঠোৰ তথা সংগ্ৰামী জীৱনত স্বামীৰ জীৱনত লগ দিছিল বা সহযোগিতা আগবঢ়াইছিল। গতিকে সেই সীতাই জীৱনত পোৱা সংঘাত, স্বামীৰ পৰা পোৱা উপযোগ আদিৰ দিশবিলাকক স্মৰণ কৰি এই ধৰাধামৰ পৰা যেতিয়া বিদায় ললে, এই কথা অনুভৱ হোৱাৰ লগে লগে শ্ৰীৰামচন্দ্ৰৰ মনত এনেকুৱা এটা দুখৰ সৃষ্টি হল, সেই দুখে যেন তেওঁৰ মনত দ্বন্দ্বে অৰ্থাৎ এটা ক্ষণেই তেওঁৰ কাৰণে এটা যুগ যোৱা যেন অনুভৱ হয়, নাযায় নোপোৱাই লাগে। গতিকে সেই কথাটো আমাক পদবন্ধে কবলৈ যত্ন কৰিছে যে সীতাইৰ বিয়োগে এনেই তেওঁক দগ্ধ কৰি ৰাখিছে, বিয়োগৰ দুখে এটা ক্ষণে এটা যুগ যোৱা যেন লাগিছে। তাৰ সেই দুখ মাৰ নৌযাওঁতেই আকৌ এনে কালৰ অহনি সংকটে যেন শ্ৰীৰামচন্দ্ৰৰ হৃদয়ত জ্বলি থকা দুখৰ জুইকুৰা আৰু দুগুণে বঢ়াই দিলে, আৰু সেই জুয়ে যেন তেওঁৰ হৃদয় আৰু অধিক দগ্ধ কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি এটা কথা অনুভৱ কৰিব লাগিব যে পৰম পুৰুষ ভগৱন্তক সুখ দুখ আনন্দ বিষাদ আদি ক'লা বগা উচ্চ নিচ এইবিলাক একোৱেই স্পৰ্শ কৰিব নোৱাৰে, কাৰণ ঈশ্বৰ কোনো শক্তিত আবদ্ধ নহয়। তেনেহলে আমাৰ প্ৰশ্ন আহিব, তেতিয়াহলে ভগৱন্তই বিভিন্ন অৱতাৰত সুখ দুখ আনন্দ বিষাদৰ লগত কেনেকৈ মোকাবিলা কৰিছে, কেনেকৈ জড়িত হৈছে। আপোনালোকে চাওক, অন্যান্য অৱতাৰ বিলাকতো আপুনি চাব ভগৱন্তই বিভিন্ন ভাৱৰ সন্মুখীন হৈছে। মই অন্যান্য অৱতাৰৰ বিষয়লৈ আজি নাযাওঁ, কাৰণ ইয়াত ওলোৱা নাই সেইখিনি। শ্ৰীৰামচন্দ্ৰই জীৱনত কেতিয়াবা সুখ, কেতিয়াবা আনন্দ, কেতিয়াবা দুখ পাইছে, আৰু এতিয়া তেওঁ নিজে বিষাদিত হৈ পৰিছে বুলি কৈছে। এয়া কিয় কৰিছে? আমাৰ সমস্ত মানৱ জাতিলৈ এটা সুন্দৰ বাৰ্তা কঢ়িয়াই আনিবৰ কাৰণে, কাৰণ তেওঁ এইবিলাক নধৰিলেও হয়, তেওঁ অজৰ ব্ৰহ্ম, তেওঁৰ জন্ম মৃত্যু নাই, কিন্তু সমস্ত মানৱ জাতিক এটা শিক্ষা দিবৰ কাৰণে তেওঁ সুখৰো সন্মুখীন হৈ দেখুৱাইছে, দুখৰো সন্মুখীন হৈ দেখুৱাইছে, আনন্দৰো সন্মুখীন হৈ দেখুৱাইছে, বিষাদৰো সন্মুখীন হৈ দেখুৱাইছে, আৰু আমাক সমস্ত মানৱ জাতিক বুজাই দিছে যে ভগৱন্তৰ মাধ্যমেৰে এই ধৰাধামত জন্ম নামৰ ৰাস্তাটোৱেদি গতি কৰি সংসাৰ নামৰ বৃক্ষজোপাত উপস্থিত হোৱাৰ লগে লগে জীৱশ্ৰেষ্ঠ হিচাপে সকলো মাধ্যমৰ সন্মুখীন হব লাগিব। কেতিয়াবা সুখৰ, কেতিয়াবা দুখৰ, কেতিয়াবা আনন্দৰ, কেতিয়াবা বিষাদৰ, কেতিয়াবা অশ্ৰু, কেতিয়াবা হাঁহি,
কেতিয়াবা অমৃত, আৰু একেবাৰে শেষত জীৱন যোৱাৰ ৰাস্তা, যাৰ নাম মৃত্যু। ইয়াৰ আমি সন্মুখীন হবই লাগিব। কিন্তু ঈশ্বৰে বুজাই দিছে, সন্মুখীন হৈ তুমি নিজক হেৰুৱালে নহব, তাৰ সন্মুখীন হৈ সেই ৰাস্তাৰ লগত তুমি মোকাবিলা কৰিব পাৰিব লাগিব। গতিকে জগতৰ ঈশ্বৰ হৈ যদি জীৱনলৈ অহা দুখটোক যদি আঁকোৱালি নলয়, এই দুখটো প্ৰকাশ তেওঁ নকৰে, কেৱল ঈশ্বৰৰূপে যদি সুখ আনন্দৰ মাজৰ ভাৱধাৰাখিনিকে উন্মোচিত কৰে, তেতিয়াহ'লে মানুহে দুখৰ সন্মুখীন হলে নিজক হেৰুৱাই পেলাব। ৰামচন্দ্ৰৰ এটা অপ্ৰকাশিত দিশ পাঠৰ যোগেদি উন্মোচিত হৈছে, যে তেওঁ বিষাদৰ সন্মুখীন হৈছে, দুখৰ সন্মুখীন হৈছে, কিন্তু নিজক হেৰুওৱা নাই। সত্যনিষ্ঠ আৰু সাহসেৰে সমস্ত জীৱসকলক সুন্দৰ বাৰ্তা দিবৰ কাৰণে সেই সমূহৰ যেন তেওঁ সাহসেৰে সন্মুখীন হবলৈহে যত্ন কৰিছে। গতিকে আমাক বুজাই দিছে যে দুখ আহিব পাৰে, বিতত নহবা, সুখ আহিব পাৰে, হেৰুৱাই নেপেলাবা নিজক। এই বাৰ্তা আমাক আজি পদপন্থে দিছে, আৰু ইয়াৰ পিছত কি কব আমি শুনিম। কৃষ্ণ প্ৰিয়াৰ মন্তপে প্ৰভুৰ খবৰ, মনত নুবুজৈ ক্লেশ, সেই সময়ত আহিল অন্তকাল, ঋষিৰ ধৰিয়া বেশ, সিংহ দুৱাৰত ৰহিয়া কহিল, লাগল মন পাই, নামত গুৰুতি আমি ব্ৰহ্ম ঋষি, আছিলো ৰামৰ চাই, ৰাঘৱৰ বতছে গোপা প্ৰয়োজন, ঝান্তি দিয়া জান, লক্ষ্মণে জনাইল ৰাঘৱে ন্যায়ল, ঋষিক কৰি ভাদৰে আসন আনি পৰাই দিল, ৰামে আপোনাৰ কাষে, শোক বিজয় বুলি ঋষি হেই, আসনে বহিয়া বহিলা পাছে। কৃষ্ণ কৃষ্ণ মাধৱ। সীতা আকৌ কৈছে যে শান্তি সীতাৰ বিয়োগৰ দুখৰ যি ক্লেশ, অৰ্থাৎ সীতা শান্তিৰ বিয়োগে ৰামচন্দ্ৰৰ মনত যি দুখৰ দ্বাৰা ক্ষতি সাধন কৰিছে, সেই ক্ষতি কৰা ভাৱৰ যন্ত্ৰণা নুগুচোতেই, এই আন্ধাৰ আঁতৰ নহওঁতেই আকৌ যেনে ভয়ানক সময়ে, ভয়ানক মুহূৰ্তই ৰামচন্দ্ৰৰ জীৱনত আহি ধৰা দিছে। এয়া ৰামে অনুভৱ কৰিছে। গতিকে ইয়াত কৈছে যে সিংহ দুৱাৰত, অৰ্থাৎ দুৱাৰ মুখত কাল আহি উপস্থিত হৈছে। কি ৰূপে? উৰুতি নামৰ এজন ঋষি ৰূপে সেই দুৱাৰ মুখত ৰৈ আছে। আপোনালোকে এটা কথা চাব, কাল যেতিয়া কাৰোবাৰ জীৱনলৈ অহাৰ কথা আমাক শাস্ত্ৰই দেখুৱায়, এই কালে প্ৰকৃত যি ভয়ানক ৰূপ, সেই ৰূপ লৈ কেতিয়াও নাই অহা।
তাৰপৰা জীৱনলৈ বয়োবৃদ্ধ ব্ৰাহ্মণৰ ৰূপ লৈ আহিছে। তাৰপৰা জীৱনলৈ ঋষিৰ ৰূপ ধাৰণ কৰি আহিছে। এতিয়া আপোনালোকে ভাগৱতৰ শ্ৰোতা যদি ৰজা পৰীক্ষিতলৈ চায়, তেওঁক তক্ষকে সুধিব। এই কথা গম পোৱাৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱতৰ শেষত আছে যে এজন বয়োবৃদ্ধ বৈদ্যই তেওঁ মন্ত্ৰ আৰু ঔষধ লৈ গৈ আছে। পৰীক্ষিত ৰজাক সাপে খুটিব আৰু লগে লগে মই জীয়াই দিম। আৰু লগে লগে সেই বৈদ্যজন তক্ষকৰ সন্মুখীন হল। আৰু তক্ষকে সুধিলে, তুমি কলৈ যোৱা? আপোনালোকে এইখিনি পাইছে। তথাপিতো মই কৈছো আজি এই ঘটনাটোৰ লগত যেন এই কথাটো অকণমান মিল আছে। সম্পূৰ্ণ মিল নাই, অকণমান মিল আছে। সেইকাৰণে কৈছো, যেতিয়া বয়োবৃদ্ধ সেই সাধক তান্ত্ৰিকজনে কবলৈ আৰম্ভ কৰিলে যে পৰীক্ষিত ৰজাক তক্ষক নামৰ এজন সৰ্পই দংশন কৰিব, গতিকে তেওঁক জীয়াই দিবৰ কাৰণে মই এয়া গৈ আছো। আৰু তেতিয়াই তক্ষকে নিজৰ ৰূপ ধাৰণ কৰি খঙত একোনাই হৈ পেলাই কলে, তোৰ ইমান শক্তি নে? মোৰ এই মহা শক্তিক তই নৎসাৎ কৰিব পাৰিবি, মষিমূৰ কৰিব পাৰিবি? তেতিয়াহলে তোৰ প্ৰমাণ চাওঁ বুলি সাপডালে এজোপা গছত খুট মাৰি দিলে। আৰু লগে লগে গছডাল মৃতপ্ৰায় হৈ পৰিল, পাতবিলাক লেৰেলিবলৈ আৰম্ভ কৰিলে। আৰু এইজনে তেওঁৰ সাধনাৰ যোগেদি এই গছডাল পুনৰ সজীৱ কৰি দিলে, পুনৰ জীয়াই দিলে। আৰু তক্ষকে তেতিয়া কৈছিল যে তোক যিমান ধন সোণ লাগে লৈ যা, কিন্তু তই সেই কাম কৰিবলৈ নেযাবি। এই বুলি কৈ তেওঁক সন্তুষ্ট কৰি পঠিয়াই একদম দাঁত লৰি থকা এটা জীৱনৰ শেষ স্তৰ প্ৰাপ্ত কৰা এজন বয়োবৃদ্ধৰ ৰূপ তক্ষকে ধাৰণ কৰি পৰীক্ষিতৰ ৰাজসভাত প্ৰৱেশ কৰিছে। তক্ষকে ধৰিলা বুঢ়া ব্ৰাহ্মণৰ বেশ বুলি দ্বাদশ স্কন্ধত দিয়া আছে। ঠিক তেনেধৰণে এতিয়াও এই অযোধ্যাৰ ৰাজপ্ৰসাদত তালে প্ৰৱেশ কৰিছে ঠিক এজন কুৰুতি নামৰ এজন জ্যেষ্ঠ বয়োবৃদ্ধ ঋষিৰ ৰূপত। আৰু সেই দ্বাৰৰ সন্মুখীন বা সেই দ্বাৰত কোন আছে? ৰামচন্দ্ৰৰ জীৱনত সুবিশাল ৰাজপ্ৰসাদৰ ভোগ বিলাস আৰু আনন্দ লাখ বিলাসক ত্যাগ কৰি নিজ ভাতৃৰ প্ৰেমত উদ্বুদ্ধ আৰু ঈশ্বৰ ভক্তিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা জীৱনৰ কঠোৰ সংগ্ৰামী সময়তো লগ দিয়া লক্ষ্মণ ভাতৃ। গতিকে এই লক্ষ্মণ তাত ৰৈ থকা অৱস্থাত সেই ঋষিজনে কৈছে যে এই ৰাজ্যৰ ৰজা ৰাঘৱক জাননী দিয়াকৈ যোৱা, তেওঁৰ লগত মোৰ এক গোপন বৈঠক আছে, অৰ্থাৎ তেওঁৰ লগত পাতিবলগীয়া কিছু আভ্যন্তৰীণ বা ভিতৰুৱা কথা আছে। গতিকে মই অকণমান তেওঁক লগ পাব বিচাৰো। গতিকে তুমি ৰামচন্দ্ৰক সেই বাৰ্তাটো দিয়াগে। কথা শুনি লক্ষ্মণে গৈ দাদা বা ককায়েক ৰামক এই কথা কলেগে। আৰু শ্ৰীৰামচন্দ্ৰই কথাটো গম পাই অতি সসন্মানেৰে থকা ব্যক্তিজনে আপোনাৰ কলটো সেই ঋষিজনক আদৰি নি নিজৰ স্থানত নিজৰ কক্ষত সসন্মানে বহুৱাইছে বুলি আমাক
জনাইছে যে আমাৰ গৃহলৈ এজন অতিথি আহিলে আমি কৰা যিটো সন্মানীয় ব্যৱহাৰ ঠিক তেনেকুৱাকে যি ৰূপতেই নহওক সেয়া লাগিলে তেওঁৰ জীৱনৰ কাৰণে এক ভয়াৱহ বিপদ লৈ নাহক কিয় এই যে আমাৰ ভক্তিৰ ক্ষেত্ৰত কোৱা হয় শত্ৰু মিত্ৰ উদাসীন হ'ব লাগে আপোনাৰ ঘৰলৈ যোনেই নাহক সেইজনক আপোনাৰ সন্মানৰ দৃষ্টিভংগীটো যে আগবঢ়াই দিব লাগে নিজে সমাজৰ অৱধান কৰিছে এই ঋষিৰ অভিপ্ৰায়টো হল তেওঁ কাল গতিকে সেই কালে আদৰি দিবৰ কাৰণে আহিছে কিন্তু শ্ৰীৰামচন্দ্ৰই এই মহা ভয়াৱহ বিপদৰূপী ঋষিজনকো যেন কি কৰিছে অতিথি মান্যতা কৰি সসন্মানে আদৰি আনি বহিবলৈ দিছে যে আমাৰ জীৱবিলাকৰ বা বিশেষকৈ জীৱশ্ৰেষ্ঠ মানুহৰো আচৰণ এই এনেধৰণৰে হ'ব লাগে বুলি আমাক জনাইছে ইয়াৰ পিছত কি ক'ব আমি শুনিম কৃষ্ণ ঋষিত কুশল পুচিৰ ভূপতি সুধিলণ্ড পাছে কাজ আমার থান কোন কামে আইলা তুমি মহামুনি রাজ ঋষিয়ে বুলন্দ দেখে কহিব করা আগে অঙ্গীকার তুমি আমি কথা কহন্তে যি দেখে হেহি খে বৈঠলো কৃষ্ণ 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 কি কৈছে যে আমাৰ ঘৰলৈ কোনোবা এজন ব্যক্তি অহাৰ লগে লগে আমি সেই মানুহজন কি কাৰণত আহিছে বা কি লক্ষ্য উদ্দেশ্য লৈ আহিছে আমাৰ লগত তেওঁ লগ পোৱা বা দেখা কৰা কাৰণনো কি মনৰ খবৰ লৈ ভাল বেয়া সোধাৰ উপৰি এই কথাখিনি আমি শুনো যে অতিথিজন আজি আমাৰ এই গৃহলৈ যে আপোনাৰ আগমন ঘটিল বৰ পৰম সন্তুষ্ট হৈছো আপোনাৰ কুশল নে কি উদ্দেশ্য লৈনো এই অধমৰ গৃহলৈ আপুনি আহিল আমাক বুজাই পেলাই কওকচোন এয়া আমাৰ সাধাৰণতে আমাৰ মানুহৰ আমাৰ জীৱনৰ এটা অন্যতম ব্যৱহাৰ বা আচৰণ ঠিক তেনেকৈ শ্ৰীৰামচন্দ্ৰই এই ঋষিজনৰ আগমনত তেওঁক বহুৱাই সসন্মানে সুধিছে যে হে ঋষিবৰ কি কাৰণতনো আমাৰ গৃহলৈ আপুনি আহিল কি উদ্দেশ্য আমি সাধন কৰিব পাৰো আপোনাৰ আমাৰ গৃহলৈ অহা আগমনৰ কাৰণটো আমাক বুজাই পেলাই কওকচোন আৰু তেতিয়া সেই ঋষিয়ে কবলৈ আৰম্ভ কৰিছে যে আমি আপোনাক সেই কথা কম কিন্তু আপুনি এটা অংগীকাৰ কৰিব লাগিব এটা সংকল্প লব লাগিব যে কি সংকল্প যে আপুনি আমি পাতি থকা এই কথাখিনি কোনোবাই যদি শুনি থাকে সেইজন কিন্তু আপোনাৰ দাস বা সেইজনৰ প্ৰতি আপুনি কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু সেই সংকল্প আপুনি লব লাগিব বুলি এতিয়া জনাইছে আৰু কি কব আমি শুনোচোন বাৰু কৃষ্ণ শুনি লক্ষ্মণ জোৱাৰ তথয়া বলিল তৰ নাথ আমাক দেখিতে যিটো জন আকৈ সত্যে কাটিব মাথ পুজিলন্ত পাছে বিৰলে লিখিত
কৈও পুনৰ কাম ঋষিয়ে বুলন্ত জানা মই টোকাল আশী আছো প্ৰভু ৰাম কৃষ্ণ কৃষ্ণ। এই বাপাই সমস্ত আমাৰ জীৱনলৈ যেতিয়া এই কাল নামি আহে, অৰ্থাৎ আমাৰ জীৱনত যদি কেতিয়াবা ভয়াৱহ সংকটে দেখা দিয়ে, তেতিয়া আমাৰ মনৰ যি স্থিতপ্ৰজ্ঞ কৰিব লগা ভাৱ আছে, সেই ভাৱটো আমাৰ হেৰাই যায়। আৰু তেতিয়া আপোনাৰ জীৱনত চৰম উপকাৰ সাধন কৰা জনো এই কালৰ প্ৰভাৱত আপোনাৰ কাৰণে কেতিয়াবা শত্ৰু হৈ পৰে। এইটো আমাৰ জীৱনত হৈ থাকে। ভুল বুজাবুজিৰ কাৰণেই হওক বা বিভিন্ন কাৰণতে হওক, আপুনি ভাল পোৱা ব্যক্তিজনো কেতিয়াবা আপোনাৰ কাৰণে আপোনাৰ দৃষ্টিত শত্ৰু হৈ পৰে। এয়া কিহৰ প্ৰভাৱ? কালৰ প্ৰভাৱ। আমি নুবুজাৰ কাৰণে, আমি অনুভৱ নকৰাৰ কাৰণে, কেতিয়াবা কোনোবাই আমাক ভুলকৈ পৰিচালিত কৰাৰ কাৰণে, আমাক সদায় ভাল পোৱা আৰু আপুনি ভাল পোৱা জনো কেতিয়াবা আপোনাৰ কাৰণে শত্ৰু হৈ পৰে। সন্দেহৰ বশৱৰ্তী হৈ আমি তেওঁলোকক নানান ধৰণৰ অপযশ আমি জাপি দিওঁ। সেয়া কেতিয়াবা আপোনাৰ সুদূৰৰ ভায়েকো হ'ব পাৰে, কেতিয়াবা আপোনাৰ জুনিজাত পুত্ৰও হ'ব পাৰে, কেতিয়াবা সেয়া আপোনাৰ গোটেই জীৱনটো একেলগে কটাম বুলি বিবাহ পাশত আবদ্ধ হোৱা ভাৰ্যাও হ'ব পাৰে। সন্দেহৰ বশৱৰ্তী হৈ আমি তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰোঁ। আৰু এয়াই হৈছে কালৰ প্ৰভাৱ। এয়া আমাৰ সমাজত ঘটি আহিছে। ধৰি লওক, ঘৰখনত ল'ৰাই ছোৱালীয়ে ভাৰ্যাৰে সৈতে আপোনাৰ সুন্দৰ সংসাৰ, আৰু আপুনি বাহিৰত শ্ৰম কৰিবলৈ ওলাই গৈছে, কিন্তু আপোনাৰ ভাৰ্যাৰ মূৰত আপোনাৰ বিপক্ষে এনেকুৱা কিছুমান কথা সুমুৱাই দিলে, যাৰ ফলত আপোনাৰ স্বামীৰ প্ৰতি আপোনাৰ ভাৰ্যাৰ সন্দেহ হ'ল, আৰু এই সন্দেহ ঘনীভূত হোৱাৰ ভাৱটো বাঢ়ি আহিবলৈ ধৰিলে। এই যে আপোনাৰ ভাৰ্যাই আপোনাৰ প্ৰতি থকা ভাল পোৱাখিনিক বিষলৈ ৰূপান্তৰ কৰি সন্দেহৰ বীজটো যে সুমুৱাই দিলে কোনোবাই, সেয়াই কাল, বেলেগ কাল একো নহয়। তাৰ আগলৈকেতো আপোনাক ভাল পাই আছিলে, কিন্তু এখন সুন্দৰ সুখৰ সংসাৰক দুখৰ অগ্নিলৈ ৰূপান্তৰ কৰি অৱনমিত কৰিবৰ কাৰণে তেওঁ কি কৰিলে, ৰাতিপুৱা দুপৰীয়া বিভিন্ন সময়ত আমাৰ অসমীয়াত এষাৰ কথা আছে যে সাপ হৈ ফুটে বেজ হৈ যায়। সেই তেনেকুৱা ৰূপ লৈ আহি পেলাই বিভিন্ন ধৰণৰ গ্ৰাম্য কথা পাতি লাহেকে কৈ থৈ গুচি গ'লে, আপোনাৰ এখেত কলে গ'ল, বোলে কামলৈ গ'ল। এনেকে জানিব এতিয়া কামলৈ গৈছে নে আমুকৰ ঘৰতে আছেগে? আপুনি কিন্তু গম নাপায়, সেইটো চখতে কৈ গ'ল। তাৰমানে আগদিনাখন আপুনি কোনোবা এখন মানুহৰ ঘৰত কিবা এটা সৎ উদ্দেশ্য লৈ সোমোৱা তেওঁ দেখিছিলে। তেওঁ চকুৰে সেই দেখাটোক কি কৰিলে, অকমান নিজৰ মনৰ ৰহন সানি দিলে, আৰু সানি আপোনাৰ ভাৰ্যাক গৈ লগালগে যোৱাকালি আমুকৰ ঘৰত সোমোৱা দেখিছো, তালে ভাল মানুহ নাযায় নহয়। কিন্তু আপুনি তেনেকুৱা উদ্দেশ্য লৈ যোৱা নাছিলে। কিন্তু যিগৰাকীয়ে আপোনাৰ ভাৰ্যাক কথাখিনি অৱগত কৰিব, তেওঁ ৰহন সানি দিলে যে তালে ভাল মানুহ নাযায় নহয়, নিশ্চয় কিবা এটা হৈছে। এই ভাৱটো যে আপোনাৰ মনত ফুটি উঠিলে, ইয়ে সন্দেহলৈ ৰূপান্তৰ হল। তাৰ ফলত আপোনালোকৰ মাজত বিবাদৰ সৃষ্টি হল, আৰু বিবাদ কেতিয়াবা এনেকুৱা পৰ্যায় পাই যায়গে, তাৰ ফলত আপুনি ৰব নোৱাৰি সংঘাতত লিপ্ত হৈ হয়তো কেতিয়াবা ভাৰ্যাৰ হাতত স্বামীৰ মৃত্যু আৰু স্বামীৰ হাতত ভাৰ্যাৰ হত্যা দৰে নহবলগীয়া ঘটনাবিলাকো ঘটে। এয়া হল সেই সন্দেহৰূপী ভাৱ সোমোৱাই দিয়া
কালৰূপী মানুহবিলাকৰ এক প্ৰভাৱ। ঠিক তেনেকুৱাকৈ ৰামচন্দ্ৰৰ জীৱনত শীৰ্ষস্থান লাভ কৰা ভাতৃকো এতিয়া কেনেকৈ শত্ৰুলৈ ৰূপান্তৰ কৰাব আপোনালোকে চাব। ইতিমধ্যে তাৰ প্ৰভাৱ তাতে আমাক কবলৈ আৰম্ভ কৰিছে। কি বুলি কৈছে, ভাই লক্ষ্মণ তুমি দুৱাৰ মুখত থাকিবা আৰু মনত ৰাখিবা এই ঋষিৰ লগত পাতি থকা কথাবিলাক আমি দুজনে গোপনে পাতি থকা কথাবিলাক যদি কোনোবাই শুনিবলৈ হয়, আমি কথা পাতি থাকোতে যদি আমাৰ সন্মুখত কাৰোবাক দেখো, তাক মই নিজ হাতে কিন্তু শিৰচ্ছেদ কৰিম, এই কথা মনত ৰাখিবা। এইবুলি লক্ষ্মণক দুৱাৰ ৰখীয়াৰ দায়িত্ব দিলে আৰু ক'লে, এতিয়া কোৱা ঋষি, মোৰ আটাইতকৈ বিশ্বাসভাজন মোৰ ভাতৃক যেতিয়া দুৱাৰ ৰখীয়া দিছো, তুমি মই পাতি থকা কথাখিনি শুনিবলৈ কোনো নাহে। এই বুলি কোৱাত ঋষিয়ে নিজৰ পৰিচয় দিছে। হে ৰাঘৱ, হে ৰঘুকুলৰ গুণমণি, হে পৰম ব্ৰহ্মৰূপী শ্ৰীৰাম, তোমাক এই জগতৰ কল্যাণ সাধন কৰিব পৰা কৰ্ম সম্পাদনৰ পিছত পুনৰ ধৰাধামৰ পৰা অনন্ত ধামলৈ যোৱাৰ কথা মনত পেলাই তোমাক আদৰি দিবৰ কাৰণে মই আহি উপস্থিত হৈছো। মই কাল, মই মহাকাল, এইবুলি তেওঁ নিজৰ পৰিচয় দাঙি ধৰিছে। ইয়াৰ পিছত কি কব আমি শুনিম। কৃষ্ণ কৃষ্ণ মাধৱ। ত্ৰিলোকে সহিতে আলচি গোচৰ কলিয়া পঠাইলা বিধি, যিটো কাৰ্যে প্ৰভু পৃথিৱী কগৈলা, ভয় লগিতো হবে সিদ্ধি, এভু আপোনাক কিয় নিচিনা, তুমি সনাতন হৰি, সৃষ্টিৰ পূৰ্বত সৃজিলা জগত, মায়াক সহায় কৰি। কৃষ্ণ কৃষ্ণ মাধৱ, যে তোমাক এই ধৰাধামলৈ ব্ৰহ্মাকে আদি কৰি হৃদক সহিতে দেৱতাসকলক লগত লৈ পৰম ব্ৰহ্মই যি কাৰণে এই ধৰাধামলৈ পঠাইছিল, অৰ্থাৎ বাবাই সমস্ত ভগৱন্ত আমাৰ এই ধৰাধামলৈ বিভিন্ন ৰূপত আহে। কলা ৰূপত আহে, বিভূতি ৰূপত আহে, অংশে আহে, অংশ ৰূপত আহে আৰু পূৰ্ণ ৰূপত আহে। এতিয়া আপোনালোকে জানি ভাল পাব, পূৰ্ণ ভগৱন্ত কৃষ্ণ পূৰ্ণ ৰূপত আহিছে, কিন্তু ৰামচন্দ্ৰ পূৰ্ণ ব্ৰহ্ম নহয়। তেওঁ পৰম ব্ৰহ্মই তেওঁৰ অংশৰ পৰা এটা শক্তিক ৰূপান্তৰ ঘটাই ঈশ্বৰৰ ৰূপে ধৰালৈ পঠাই দিছিল। মানে বেলেগ কথা নাই, তেওঁৱে আহিছে এটা শক্তিৰ মাধ্যম ৰূপে। কাৰণ ঈশ্বৰে কৰিব নোৱাৰে কোনো এটা দেহ হৈ তেওঁ এই ধৰাধামলৈ নামি আহিছে। সেইকাৰণে কৈছে যে যি কাৰ্যে তুমি এই ধৰাধামলৈ আহিলা, সেই কাৰ্য তোমাৰ সিদ্ধি হল, তুমি নিজক পাহৰি গৈছা নেকি? কালৰূপী ঋষিয়ে কবলৈ আৰম্ভ কৰিছে যে তুমি এই জগতলৈ যি কাৰণত আহিছিলা, যিখিনি কৰ্ম তোমাৰ প্ৰতিটো অৱতাৰত থাকে, তাৰ ভিতৰত এই অৱতাৰত কৰিব লগা যিখিনি তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছিলে, সেইখিনি তোমাৰ সম্পাদন হল।
গতিকে এতিয়া তুমি নিজক পাহৰি গৈছা নেকি? নিজক চিনি পোৱা নাই নেকি? ইয়াতে চিৰদিন থাকি যোৱাটো তোমাৰ যুক্তি নহয়। এই ৰাজ্য, এই ভোগবাদ, এই মানুহবিলাকক লৈ দীৰ্ঘকাল বৰ্তি থকাটো তোমাৰ লক্ষ্য উদ্দেশ্য নহয়। তাৰ তোমাৰ জন্ম মৃত্যু নাই, তুমি অজব্ৰহ্ম। গতিকে তুমি অহা এই ধৰাধামলৈ অযোধ্যাক মাধ্যম হিচাপে লৈ আহি তুমি কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্য কিন্তু ইতিমধ্যে সম্পন্ন হৈছে। এতেকে তুমি এতিয়া আকৌ এই ধৰাৰ পৰা ঘূৰি যাব লাগিব। আৰু সেই কথা মনত পেলাই দিবৰ কাৰণেহে মই আহিছো। কাৰণ এই জগতৰ দিনন দিয়া সৃষ্টিবিলাক এই ধৰাত প্ৰতিষ্ঠা বা স্থাপন হোৱাৰ আগতে তুমি কি কৰিছিলা? মায়াৰ প্ৰভাৱত এই জগত সৰ্জন কৰিছিলা, নিৰ্মাণ কৰিছিলা। আমি এটা কথা আজি গম পালো যে সৃষ্টি আৰু সৰ্জনৰ মাজত অকণমান এটা পাৰ্থক্য আছে। অৰ্থাৎ জীৱবিলাক ভগৱন্তই সৃষ্টিকৰ্তা ব্ৰহ্মাক আদেশ দি সৃষ্টিৰ ক্ৰমবৰ্ধমান শক্তি বৃদ্ধি কৰিছে। আৰু এই শক্তি বৃদ্ধি কৰি সৃষ্টি বঢ়াই যোৱাৰ আগতে তেওঁ সৃষ্টি কৰা জীৱবিলাকে যাতে এটা সুন্দৰ পৰিৱেশ লৈ বৰ্তি থাকিব পাৰে, তাৰ কাৰণে এই জগতখন মায়াৰ প্ৰভাৱত এক বিনন্দীয়া ৰূপেৰে তেওঁ সজাইছে তেওঁৰেই সৃজনৰ যোগেদি। এইটো কি কৈছে যে জীৱবিলাক সৃষ্টিৰ আগতে এই জগত তুমি মায়াৰ প্ৰভাৱত তুমিয়ে সৃজন কৰিছা, তুমিয়ে পালন কৰিছা, তুমিয়ে সংহাৰ কৰিব লাগিব। মনত ৰাখিবা, সৃষ্টি স্থিতি পালন আৰু সংহাৰৰ তুমি কিন্তু পৰম ৰূপ। গতিকে তুমি ইয়াতেই সীমাবদ্ধ হৈ থাকিলে নহব, তুমি যাব লাগিব। এই কথা মনত পেলাই দিছে, যিটো এতিয়া আমাকো মনত পেলাই দিয়ে। আপুনি আমি এই ধৰাধামলৈ আহো, ধৰাধামলৈ আহি আমি যাওঁতেও অকলে যাম, আহোঁতেও অকলে আহিম। কিন্তু এই মাজৰ সময়খিনিত আপোনাৰ দ্বাৰা এই ধৰাধামলৈ অহা লোকসকলৰ মাজত আমাৰ কিছুমান সম্বন্ধ হয়। ভাতৃ ভগ্নী, বন্ধু, পিতৃ মাতৃ, ভাৰ্যা, পুত্ৰ আদি এই সম্বন্ধবিলাক আমাৰ ইয়াত গঢ় লয়। আৰু এই সম্বন্ধবিলাকৰ মাজেদি সৃষ্টি হোৱা ভাৱবিলাক যেতিয়া মায়ালৈ ৰূপান্তৰ হয়, তেতিয়া আমি থকা ঠাইবিলাক আমি স্থায়ী বুলি ভাবি লওঁ। ভোগবিলাকে আমাক ইমানেই আকৃষ্ট কৰে, আমি ইয়াৰ পৰা যে যাব লাগিব এই কথা আমি পাহৰি যাওঁ। কিন্তু এটা বস্তুৱে আমাক মনত পেলাই দিয়ে, সেইটোৱে হৈছে আমাৰ জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনা, ৰোগ ব্যাধি আদি বস্তুবিলাকে আমাক যেন এই জীৱনক সামৰি মৃত্যুলৈ গতি কৰাৰ কথাটো মাজে মাজে মনত পেলাই দিয়ে। গতিকে এই মনত পেলাই দিয়াৰ আগতেই আমি অনুভৱ কৰিব লাগে যে পৃথিৱী নামৰ মঞ্চখনেদি জীৱন নামৰ নাটকখনৰ এটা চৰিত্ৰ ৰূপায়ণ কৰিছে যেতিয়া, বিচাৰকে বেলটো মৰাৰ লগে লগে কিন্তু মঞ্চৰ পৰা নামিবই। বৰ ডাঙৰ কথা। আপুনি আমি ভগৱন্তই নিৰ্মাণ কৰি থোৱা এই সুবিশাল পৃথিৱী নামৰ মঞ্চখনত আপুনি আমি একোটা চৰিত্ৰ ৰূপায়ণ কৰি আছো। এই চৰিত্ৰকেইটা ভগৱন্তই আমাক দিছে। গতিকে আমাৰ এয়া অভিনয়, আমি কৰি আছো এয়া সংলাপ, এয়া যেন জীৱনৰ সহযোগিতামূলক প্ৰতিযোগিতা। কাৰণ আমি প্ৰত্যেকেই সময়ৰ খোজত প্ৰতিটো ক্ষেত্ৰত ইজনতকৈ সিজন কেতিয়া আগ হ'ব পাৰো তাৰেই যেন জেদ চলিছে। গতিকে এই গোটেইখিনি চাই আছে কিন্তু এজন বিচাৰকে, যিজন বিচাৰকে
আপোনাক কি কৰিব, তেওঁৰ যি মানে এখন বহী আছে, তেওঁৰ ভাৱ নামৰ বহীখনত তেওঁ চিন্তা নামৰ কলমটোৰে আপোনাৰ জীৱনৰ নম্বৰ দি আছে। গতিকে এই নম্বৰ কিন্তু তেওঁ কেতিয়াও কমায়ো নিদিয়ে, বঢ়ায়ো নিদিয়ে। এই নম্বৰ পাবৰ কাৰণে আপুনি তেওঁক ঘুষ দিবও নালাগে, তোষামোদো কৰিব নালাগে। এই নম্বৰ প্ৰকৃত নম্বৰ। কিন্তু যিদিনাই আপোনাৰ প্ৰতিযোগিতা শেষ হ'ব, এই ৰামৰ ওচৰত আহি কালে বেল মৰাৰ দৰে আপোনাৰ ওচৰতো সংকেত ধ্বনি বাজি উঠিব। যিটো সংকেতৰ শব্দ অইনে শুনা নাপায়, আপুনি শুনা পাব। আৰু লগে লগে আপুনি এই মঞ্চৰ পৰা নামিব লাগিব। এই কথা যেন আমাক আজি পাঠে কৈছে যে সেই বেলটোৰ পৰা কিন্তু সঁচা ঈশ্বৰো সাৰি নগ'ল। এতিয়া আমি কেনেকৈ সাৰি যাম? গতিকে খুব সচেতন হৈ চলক, কাণখন সচেতন কৰি ৰাখক, যাতে বেলটোৰ শব্দ শুনি মঞ্চৰ পৰা খপজপকৈ যাতে নামি যাব লগা নহয়। মঞ্চৰ পৰা নামোতে আপুনি যাতে পিছল খাই পৰিব লগা নহয়, অৰ্থাৎ আকৌ যাতে বিভিন্ন ৰূপত এই ধৰালৈ আহিব লগা নহয়, তাৰ কাৰণে আপুনি সাৱধান হওক। প্ৰতি ক্ষেত্ৰত আমাক এই কথাই যেন বুজাইছে কৃষ্ণ। সময় হলে আপোনাৰ সবে কব। হয় হয়, দোহাই দিব পাৰিব আৰু এযোৰা একোত যাওক আৰু দোহাই দিব দেই। মাধৱ কৃষ্ণ। বাজিল নাভিক দহু দিশ হিতু প্ৰকাশে উজ্জ্বল সূৰ্যৰ যেন হেহি নাভি পদ্মে ব্ৰহ্মায় পজিলা জানিলা বেদ লভে উপজি হৰিল চাৰিও বেদ দানৱ মধুকৈত কৃষ্ণ কৃষ্ণ মাধৱ। এতিয়া কৈছে যে হে প্ৰভু, অনন্ত শয্যাত তুমি শয়ন কৰিছা আৰু তোমাৰ নাভিতেই সুন্দৰ পদুম ফুল আছে আৰু অনন্ত শয্যাত শুই থকা তোমাৰ সেই নাভিৰ পৰা প্ৰকাশিত হোৱা সেই পদ্মতে ব্ৰহ্মাৰ সৃষ্টি। গতিকে তোমাৰ যেন এই ৰূপত এনেকুৱা এটা পোহৰ হৈছে যেন সূৰ্যমণ্ডলে পোহৰাই ৰাখিছে চাৰিওফাল, এনেকুৱা এক প্ৰকাশিত ৰূপ লৈ তুমি আছা। আৰু তোমাৰ নাভিৰ পৰাই ব্ৰহ্মাক সৃষ্টি কৰিছা, যি ব্ৰহ্মাই তোমাৰ কৃপাতেই এই বেদ জানিছে আৰু এই বেদত থকা জ্ঞান আৰু তত্ত্ববিলাক তেওঁ যুগ সাপেক্ষে বিলাই দিছে। তোমাৰ কৃপাতেই যেন ব্ৰহ্মাৰ দ্বাৰা দৈত্য কি, দানৱ কি, দেৱতা কি, সেয়া অনুভৱ কৰাৰ এক সুন্দৰ ভাৱ প্ৰকাশিত হৈছে। এই বুলি কালৰূপী সেই কুৰুতি ঋষিয়ে ৰামচন্দ্ৰৰ লগত বাৰ্তালাপ কৰাৰ কথাই এই পুথিটো আজিলৈ সমাপিত হৈছে। গতিকে বাবাই সমস্ত এই পাঠৰ যোগেদি আপোনাক আমাক বাৰে বাৰে আমাৰ এই জীৱটোৰ বিভিন্ন ৰূপত বিভিন্ন স্থানলৈ কৰি থকা গতি কিবা এটা শক্তিয়ে যেন মনত পেলাই দিছে। আমি
এই ধৰাধামলৈ আহি এই দুদিনীয়া জীৱনত বহু সম্পদ অৰ্জন কৰিছো, বহু কোটি টকা আমি অৰ্জন কৰিছো, কিন্তু সেইবিলাক যে স্থায়ী নহয়, সেয়া যেন ক্ষণিকৰ বস্তু। আমি অহাৰ সময়ত যেনেকে উদং হৈ আহিছিলো, যাবৰ সময়তো যে আমি শূন্য পাত্ৰ লৈ পেলাই যাব লাগিব। আমাৰ লগত কেৱল আপুনি আমি কৰি অহা সৎ কৰ্ম আৰু অসৎ কৰ্মৰ ফলবিলাকে যে আমাৰ যাব, এই কথা আমাক আজি পদবন্ধে মনত পেলাই দিছে। গতিকে আমি সাৱধান হৈ যিবোৰ বস্তু আমি নিব নোৱাৰো, যিবোৰ বস্তু আমি অনা নাই, সেইবিলাকক গুৰুত্ব নিদি যি বস্তু আমি লৈ যাম এই সংসাৰৰ পৰা, আমাৰ এই ধৰাধামত জন্মগ্ৰহণ কৰা মহামনীষী, মহাকৃপালু গুৰুজনা, পৰম পুৰুষ ভগৱন্তৰ অনন্য সৃষ্টিৰাশিক সংস্কৃতিলৈ ৰূপান্তৰ কৰা বহু ব্যক্তিয়ে তেওঁলোকৰ সৃষ্টিৰ যোগেদি আমাক সেই কথা বাৰে বাৰে মনত পেলাই আছে। আজি অপ্ৰিয় হলেও আমি এটা কথা স্বীকাৰেই কৰিব লাগিব, যদিও আমাৰ ভাল নালাগে যে আমি এই ধৰাধামৰ পৰা এদিন নহয় যাব লাগিব, স্বীকাৰ কৰিব লাগিব। সেইকাৰণে আপোনালোকে আমি সকলোৱে ভাল পোৱা আমাৰ শ্ৰদ্ধাৰ শিল্পী, মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই এটি দেহ বিচাৰ গীতত কৈ যোৱা কেইটামান কথা সাংগীতিক আকাৰে আমি আপোনালোকৰ মাজত প্ৰকাশ কৰি আজি অনুষ্ঠান সামৰিবলৈ যিহেতুকে এই গীত আহিছে। ভাৰতৰ মাজলে যাবা সকলো এৰি পুণ্যৰ টোপোলা লগত লৈ ওলালা, জমে পাচিব নিবলৈ ও মৰা, জমে পাচিব নিবলৈ। গতিকে আমাক জমেই নিবলৈ আহক বা ঈশ্বৰেই নিবলৈ আহক, আমি কিন্তু লগত সেই দুটা টোপোলা আমি এতিয়া ভৰাই থকা পাপ আৰু পুণ্য, এই দুটা টোপোলাহে কিন্তু লৈ যাব লাগিব। আপোনাৰ টোপোলাটোত যদি পাপ বেছি হয় তেতিয়াহ'লে আকৌ আহিব লাগিব, যদি পুণ্য বেছি হয় তেতিয়াহ'লে স্বৰ্গলৈ গৈ আকৌ নৰকত পৰিব, কিন্তু যদি ভক্তি আৰু নামৰ পুণ্য বেছি হয় তেতিয়া ঈশ্বৰৰ স্থানলৈকে যাব পাৰিব। গতিকে কৃপালু বাপাই সমস্ত ইমানকে আমি কলো। আপোনাক দোহাৰিবলৈ ইংগিত আহিছে। কৃষ্ণ কৃষ্ণ মাধৱ এই নাভি পদ্মে ব্রহ্মায় পদিলা জানিলা বেদ লঙ্গে উপজি হরিল চারিও বেদ দান মধুপ হরি রাম 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 জয় রাম জয় রাম, জয় নারায়ণ জয় নারায়ণ, জয় কৃষ্ণ জয় কৃষ্ণ, জয় জগৎগুরু শ্রীমন্ত শঙ্কর। জয় জগৎগুরু শ্রীমন্ত শঙ্কর। কৃষ্ণ কৃষ্ণ হরি হরে ও রাম রাম, অপরাধী জানি নামে কহিল
অপরাধ করি তুমি দয়াশীল হরি করই থাকো